নমস্কাৰ নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক মই অঞ্জুমান ভৰদ্বাজে নৰ্থ ইষ্টৰ এই বিশেষ অনুষ্ঠান সাময়িকলৈ স্বাগতম জনাইছো আনদিনাৰ দৰে আজি আমাৰ লগত উপস্থিত আছে আলোচনাৰ বাবে নৰ্থ ইষ্টৰ মুখ্য সম্পাদক শ্ৰীযুত পৰেশ মালাকাৰ মই তেখেতক এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আজি সাময়িকত আলোচনা কৰা হ'ব এটা নতুন বিষয়ৰ ওপৰত এই নতুন বিষয়টো কি আমি হেহতিয়াকৈ দেখিছো যে সাংহাই সহযোগিতা সন্মিলন যাক এসিও বুলি কোৱা হয় এই সাংহাই কোঅপাৰেটিভ অৰ্গানাইজেশ্যনৰ যি সন্মিলন এই সন্মিলনলৈ আহি গৈছে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰায় 7 বছৰৰ মূৰত চীনৰ এখন বৃহত্তম নগৰ টিয়ানজিনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিন আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতে সন্মিলিত হৈছে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমান যি আমেৰিকাৰ ভাৰতৰ ওপৰত শুল্ক বৃদ্ধিৰ নীতি তাৰ পৰৱৰ্তী সময়তে ভাৰতবৰ্ষই হঠাৎ নিজৰ বৈদেশিক নীতিত কিছু সালসলনি কৰি চীনৰ প্ৰতি নিজৰ আগ্ৰহ বৃদ্ধি কৰিছে এই সমূহ বিষয়ক লৈ আজি আমি এই আলোচনাৰ মাজৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আৰু সেয়ে পোনপ্ৰথমতে এই পৰিৱৰ্তিত বিশ্ব ৰাজনীতিত ভাৰতবৰ্ষৰ হঠাৎ চীনৰ লগত ঘনিষ্ঠতা বৃদ্ধি আৰু 7 বছৰৰ পিছত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ চীন ভ্ৰমণে এই গোটেই বিষয়টো আপুনি কি দৃষ্টিকোণেৰে চায় প্ৰথম কথা হৈছে যে ভাৰতৰ লগত চীনৰ যুদ্ধ হৈছিল কিন্তু ভাৰতৰ লগত চীনৰ সম্পৰ্কটো যিমান ভাল হয় সিমানেই দুয়োখন দেশৰ কাৰণে গুৰুত্বপূৰ্ণ দুয়োখন দেশৰ কাৰণে এই কথাটো ভাল তাত বহুকেইটা কথা আছে তাৰ মই তিনিটা যদি মই কওঁ এটা হৈছে ভাৰতবৰ্ষ আৰু চীন এই দুখন এতিয়া পৃথিৱীৰ অৰ্থনৈতিকভাৱে এই দুটা গুৰুত্বপূৰ্ণ অৰ্থনৈতিকভাৱে শক্তিশালী দুখন দেশ গতিকে দুখন অৰ্থনৈতিকভাৱে শক্তিশালী দেশৰ মাজত এটা সহযোগিতাৰ মনোভাৱ যদি থাকে তেতিয়াহ'লে সেই সহযোগিতাৰ যোগেদি দুইখন দেশৰ জনসাধাৰণে উপকৃত হ'ব পাৰে এক দুই নম্বৰ কথা সেইটো হৈছে অৰ্থনৈতিক দেশ দুই নম্বৰ কথা যে জিঅ'পলিটিক্সৰ যিটো কথা আছে যিটো ভূ-ৰাজনৈতিক যিটো পৰিস্থিতি সম্প্ৰতি বিশ্বৰ যিটো ভূ-ৰাজনৈতিক পৰিস্থিতি সেই ভূ-ৰাজনৈতিক পৰিস্থিতিটো চীন আৰু ভাৰতৰ মাজৰ যিটো সম্পৰ্ক সেই সম্পৰ্কটো যদি উন্নত হয় চীনৰ লগত যদি ভাৰতৰ এটা সম্পৰ্ক ভাল হয় তেতিয়াহ'লে সমগ্ৰ বিশ্বৰ যিটো ভূ-ৰাজনৈতিক যিটো পৰিস্থিতি তাৰ যিটো সন্তুলন সেই সন্তুলনতো এই চীন আৰু ভাৰতৰ মাজৰ সম্পৰ্কটোৱে ভাৰতৰ মাজত সুস্থিৰ সম্পৰ্ক এটাই তাৰ ওপৰতো বহুত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে তে মই যদি অলপ বিশেষভাৱে উদাহৰণ দি ক'ব খোজোঁ তেতিয়াহ'লে এতিয়া এসময়ত শীতল যুদ্ধৰ কথা আছিল শীতল যুদ্ধ কি দুটা ছুপাৰ পাৱাৰ আছিল বিশ্ব শক্তি বুলি কোৱা হৈছিল এটা হৈছে ৰাছিয়া আৰু এটা হৈছে আমেৰিকা এতিয়া ৰাছিয়াৰ আগৰ যিটো সৌৰ্যবীৰ্য সেই সৌৰ্যবীৰ্যটো নাই বিশেষকৈ যেতিয়া ছোভিয়েট ৰাছিয়াৰ পতন হ'ল আগতে USSR আছিলে বিভিন্ন ৰাজ্যৰ সমষ্টি আছিলে ছোভিয়েট ৰাছিয়া ভাৰতবৰ্ষৰ দৰে বা আমেৰিকাৰ দৰে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা এতিয়া ৰাছিয়াৰ অকলশৰে সেই শক্তি নাই কিয়নো আমি মনত পৰে যে যেতিয়া পাকিস্তানৰ লগত ভাৰতবৰ্ষৰ যেতিয়া যুদ্ধ হৈছিল বাংলাদেশ যুদ্ধৰ সময়ত যি যুদ্ধৰ দ্বাৰা ইন্দিৰা গান্ধীয়ে বাংলাদেশৰ যি যুদ্ধৰ ফলত বাংলাদেশ সৃষ্টি হৈছিল সেই সময়ত আমেৰিকাৰ ফালৰ পৰা
ভাৰতবৰ্ষৰ ওপৰত যথেষ্ট হেঁচা প্ৰয়োগ কৰা হৈছিল যে বাংলাদেশৰ লগত পাকিস্তানৰ লগত যুদ্ধত নাযাবলৈ। কিন্তু ইন্দিৰা গান্ধীয়ে আমেৰিকাৰ সেই যিটো হেঁচা, সেই হেঁচাক ইন্দিৰা গান্ধীয়ে গুৰুত্ব দিয়া নাছিল। আৰু তেওঁলোকে তেতিয়া এটা ফ্লিট এটা পঠিয়াইছিলে আমেৰিকাই, সপ্ত নৌবহৰ আছিলে, সপ্ত নৌবহৰ পঠিয়াইছিল। আৰু সেই সময়তে কিন্তু ৰাছিয়াই আমেৰিকাৰ এই যিটো ধমকি, ৰাছিয়াই আকৌ তেনেকুৱা ধৰণৰ এটা ফ্লিট পঠিয়াইছিলে আৰু লগে লগে আমেৰিকা থমকি ৰৈছিল। গতিকে এতিয়া এটা বস্তু আমি দেখা পাইছোঁ, সেইটো হৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইন, আমেৰিকাৰ লগত সাধাৰণতে যিখিনি ৰাষ্ট্ৰ থাকে, অন্য এটা ফালে আছে কোন? ৰাছিয়া, চাইনা, চীন আৰু ইৰাণ। এই যে মাজতে যিটো ইজৰাইল আৰু ইৰাণৰ মাজৰ যিটো যুদ্ধ হ'ল, এই যুদ্ধখন হঠাৎ কি কাৰণে নোহোৱা হৈ গ'ল? হঠাৎ কিয় বন্ধ হৈ থাকিল? তাৰ কাৰণটো আছিলে যে চাইনাৰ লগত চীন আৰু ৰাছিয়াই ইৰাণক যি ধৰণৰ তেওঁলোকক সামৰিক সাহায্য প্ৰদান কৰিছিল, আৰু তাৰ ফলতে আমি দেখা পালোঁ যে তৎক্ষণাত ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ বন্ধ হৈ থাকিল। গতিকে ভাৰতবৰ্ষৰ লগত এটা হ'ল, তেনেহ'লে মই কি কৈছোঁ? তিনিটা কথা কৈছোঁ। যে এটা হ'ল, মই থাৰ্ড নম্বৰ কথাটো কোৱা নাই তেওঁক, এটা মই কৈছোঁ যে আন্তঃৰাষ্ট্ৰীয় যিটো জিঅ' পলিটিকেল, ভূ ৰাজনৈতিক যিটো কথা, তাত ভাৰতবৰ্ষ আৰু চীনৰ মাজৰ সম্পৰ্ক উন্নত হ'লে তাত এটা সন্তুলনৰ ফালে তাত যাব পাৰে। এক মানে ৱৰ্ল্ড অৰ্ডাৰ। ৱৰ্ল্ড অৰ্ডাৰ। দুই, ভাৰতবৰ্ষ এখন অৰ্থনৈতিকভাৱে অতি যথেষ্ট স্কোপ থকা যথেষ্ট এটা অগ্ৰসৰ অৰ্থনীতি, কাৰণ ইয়াত এটা গ্ৰ'য়িং ইকনমি। গতিকে আৰু চাইনাটো আৰু ক'বই নালাগে। এই দুইখনৰ মাজত যদি অৰ্থনৈতিক এটা ভাল বুজাবুজি থাকে, এই দুয়োখন দেশেই তাৰ দ্বাৰা উপকৃত হ'ব পাৰে। দুই, তিনি নম্বৰ, সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ। সেইটো কি? যে ভাৰতবৰ্ষৰ লগত পাকিস্তানৰ যিটো সম্পৰ্ক, আজি ভাৰতবৰ্ষৰ লগত পাকিস্তানৰ এই যিটো সম্পৰ্ক, এই সিন্দুৰ অভিযানৰ সময়তে হওক বা পাকিস্তানৰ পৰা যে এই সন্ত্ৰাসবাদীসকল ইয়াত সোমাই কাশ্মীৰত, জম্মু কাশ্মীৰত সদায় এটা পৰিস্থিতি উত্তপ্ত কৰি ৰাখিব বিচাৰে, আজি যদি চীনৰ লগত ভাৰতৰ ভাল সম্পৰ্ক হয়, এতিয়া সেইটো নিৰ্ভৰ কৰিব সেই সম্পৰ্কটো কিমান গাঢ় হয়, কি ধৰণৰ আমি চুক্তি তেওঁলোকৰ লগত কৰোঁ। তেতিয়াহ'লে সেইটোৱে পাকিস্তান আৰু ভাৰতৰ মাজৰ যিটো উত্তেজনা, সেই উত্তেজনাৰ প্ৰশমনতো এইটোৱে সহায় কৰিব। গতিকে তিনিটা গুৰুত্বপূৰ্ণ কথা। এটা হৈছে আন্তৰ্জাতিক যিটো পৰিস্থিতি, তাত এটা সন্তুলন অনা। দুই নম্বৰ, অৰ্থনৈতিকভাৱে দুখন দেশৰ মাজৰ সমৃদ্ধি। আৰু তিনি নম্বৰ, ভাৰতবৰ্ষৰ নিৰাপত্তাৰ কাৰণে এই যিটো বিশেষকৈ পাকিস্তানৰ লগত ভাৰতবৰ্ষৰ যি উত্তেজনামূলক পৰিস্থিতি সদায় হৈ থাকে, সেইটোতো ইয়াৰ এটা বৰ ডাঙৰ প্ৰভাৱ পৰিব বুলি মই ভাবোঁ। হয়, এতিয়া আপুনি অৰ্থনৈতিক দিশটোৰ কথা ক'লে। এতিয়া অৰ্থনৈতিক দিশটোত আমি দেখিছোঁ যে ভাৰতবৰ্ষই চীনৰ পৰা ৰেয়াৰ আৰ্থ মিনাৰেলছ বুলি যাক কোৱা হয়, যি দুৰ্লভ খনিজাত সম্পদ, তেনেকুৱা সম্পদ ভাৰতবৰ্ষই ল'ব পাৰে। দ্বিতীয়তে, এতিয়া আমি শেহতীয়াকৈ শুনিছোঁ যে এতিয়া চৰকাৰে বহুত এনেকুৱা টানেল প্ৰজেক্ট লৈছে, যিবিলাক টানেল প্ৰজেক্ট পাহাৰৰ মাজেদি যায়, সেইবিলাক খনন কৰিব পৰা আধুনিক সামগ্ৰী ভাৰতবৰ্ষৰ ওচৰত নাই, ভাৰতবৰ্ষই চীনৰ পৰা আনিব। লগতে কৃষিজাত সামগ্ৰীৰ ওপৰত যিসমূহ ব্যৱহাৰ কৰা যিবোৰ ৰাসায়নিক সাৰ, সেইবিলাকৰ কথাও চলি আছে। এতিয়া আমি ক'ভিডোত্তৰ কালৰ যদি ভাৰতবৰ্ষখনৰ কথা কল্পনা কৰোঁ, তেতিয়া আমি দেখিছিলোঁ যে ভাৰতবৰ্ষত 50ৰ ওচৰে পাজৰে বিভিন্ন চীনা এপ নিষিদ্ধ কৰি দিয়া হৈছিল।
প্ৰতিবাৰে যেতিয়া দেৱালী আহে আমি দেৱালীৰ সময়ত বা অন্যান্য উৎসৱৰ সময়ত চীনা সামগ্ৰী বৰ্জন বয়কট চাইনা এটা কেম্পেইন মোটামুটি ভাৰতবৰ্ষত অনলাইন অফলাইন দুইখন জগততে আমি চলা দেখিবলৈ পাওঁ আপুনি ভাবে নেকি যে কৰবাত নহয় কৰবাত চৰকাৰে এফালে মেড ইন ইণ্ডিয়া আনফালে চৰকাৰী একাংশ সমৰ্থকৰ বয়কট চাইনা বা চীনৰ বিৰুদ্ধে যি ইণ্টাৰনেটত এটা সৰব মন্তব্য এই গোটেইবিলাকে কৰবাত নহয় কৰবাত এটা স্ববিৰোধী স্থিতি চৰকাৰখনৰ সন্মুখত এতিয়া সৃষ্টি কৰিছে নেকি এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এইকাৰণে যে এতিয়ালৈকে ভাৰতবৰ্ষ আৰু চীনৰ মাজৰ যিটো সম্পৰ্ক সেই সন্দৰ্ভত এই শাসকীয় দলৰ দৃষ্টিভংগীটো কি আছিল তুমি এই ভিডিঅ'টো চাই লোৱা चाइना के साथ उनकी इन जो हरकतों के खिलाफ आवाज उठानी चाहिए थी लाल आंख कर करके चाइना को समझाना चाहिए था उसके बजाय कहते क्या है ये प्रोटोकॉल है मैं देश के नौजवानों को पूछता हूं जो मेरे देश के जवानों के सर काट लें क्या उनके साथ प्रोटोकॉल होता है क्या मेरे देश के जवानों के सर काट ले उनका प्रोटोकॉल होता है क्या ये हिंदुस्तान की जनता को उसकी पीड़ा पर उसके गांव पर नमक छिड़कने का काम है कि नहीं है দেখিছেন তেতিয়াহ'লে তুমি যেটো স্ববিৰোধিতাৰ কথা কৈছিলা তেতিয়াহ'লে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এসময়ত কি ধৰণৰ কথা কৈছিল তে স্ববিৰোধিতা তাতেই ওলাই পৰে তে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী অকল প্ৰধানমন্ত্ৰীয়ে নহয় আমি দেখোঁ যে ভাৰতবৰ্ষৰ এই শাসকীয় দলৰ লগত যুক্ত যিসকল ব্যক্তি যিবিলাকক এইটো ক'বলৈ এইবোৰ কথা ক'বলৈ ভাল নহয় নুশুনি যিবোৰক অন্ধভক্ত বুলি কোৱা হয় যে তেওঁলোকে এসময়ত চীনৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ এটা অপপ্ৰচাৰ চলাইছিল কি ধৰণৰ প্ৰচাৰ চলাইছিল আৰু ভাৰতবৰ্ষৰ যিবোৰ সাম্যবাদী যিবোৰ দল কমিউনিষ্ট যিবোৰ দল তে সেইবিলাককো তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল তেওঁলোকে ভাৰতৰ জাতীয় কংগ্ৰেছ পাৰ্টি তেওঁলোককো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল আৰু সেইটো যে তেওঁলোকৰ সেই আক্ৰমণৰ নেতৃত্ব কোনে দিছিল এইটো এই ভিডিঅ'টোৰ পৰা সেই কথাটো ওলাই পৰিছে গতিকে আসলতে এখন দেশৰ যি তাৰ যিটো তোমাৰ আন্তঃৰাষ্ট্ৰীয় তাৰ যিটো দিশ যিটো ফৰেইন পলিচি বুলি কয় বৈদেশিক নীতি সেই বৈদেশিক নীতিত কিন্তু দেশৰ ভিতৰৰ চৰকাৰ পৰিৱৰ্তন হ'লেও বৈদেশিক নীতিত হঠাৎ পৰিৱৰ্তন হোৱাটো ইমান সম্ভৱ নহয় কিয়নো ভাৰতবৰ্ষত যোৱা স্বাধীনতাৰ পিছত আৰু অকল স্বাধীনতাৰ পিছত বুলিয়ে নহয় স্বাধীনতাৰ আগৰে পৰা ভাৰতবৰ্ষৰ লগত পৃথিৱীৰ বিভিন্ন দেশৰ আনকি স্বাধীনতা সংগ্ৰামৰ সময়ত বিভিন্ন দেশৰ কি সম্পৰ্ক আছিল গান্ধীজীয়ে নিজেই তোমাৰ পেলেষ্টাইন সম্পৰ্কে কি কৈছিল এইবোৰ বৰ গুৰুত্বপূৰ্ণ কথা আৰু তেতিয়াহ'লে তোমাৰ যেতিয়া এখন দেশৰ যিটো দুটা কথা খুব গুৰুত্বপূৰ্ণ এটা হৈছে এখন দেশৰ যিটো সাৰ্বভৌমত্ব নিজৰ যিটো সভ্ৰেনিটি সেইটো কাৰো ওচৰত সাৰেণ্ডাৰ কৰিব কোনো পৰিস্থিতি কৰিব নালাগে এক আৰু দুই নম্বৰ বৈদেশিক সহযোগিতা বা বৈদেশিক নীতিৰ যিটো কথা সেই বৈদেশিক নীতিটো যে স্বাধীনতাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত বৈদেশিক নীতিটো কেনেকৈ বিভিন্ন ধৰণৰ বাধ্যবাধকতা বিভিন্ন ধৰণৰ কথাৰ কাৰণে বৈদেশিক নীতিটো কেনেকৈ গঢ় লৈ উঠিছে সেই কথাটো গুৰুত্বপূৰ্ণ আজি তোমাৰ এতিয়া যে হিন্দুৰ অপাৰেশ্যনৰ সময়ত ডোনাল্ড ট্ৰাম্পে বাৰে বাৰে কৈ আছে যে তেওঁ বাণিজ্যিক চুক্তিৰ ভয় দেখুৱাই বাণিজ্যৰ কথা কয় বাণিজ্যিক সম্পৰ্কৰ কথা কয় তেওঁ পাকিস্তান আৰু ভাৰতৰ ভয় দেখুৱাই
তেওঁ এই চুক্তিখন কৰিবলৈ দুইখন দেশক ৰাষ্ট্ৰক বাধ্য কৰাইছে আৰু সেই কথাটো এতিয়ালৈকে কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে যে ডোনাল্ড ট্ৰাম্পে যে এটা মিছা কথা কৈছে সেই কথাটো কিন্তু কোৱা নাই এই কথাটো কোৱা হৈছে যে নাই আমি কাৰো দেশক কোনো দেশৰ হেঁচাত পৰি পেলাই কৰা নাই কিন্তু ডোনাল্ড ট্ৰাম্পে যিটো কথা কৈ আছে সেই কথাটো স্পষ্টকৈ কোৱাত কি আপত্তি আছে হয় মই তোমাক এটা কথা কওঁ যে 1970 বা 1960 শেষৰ ফালে আৰু 1970 সময়ত যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল শ্ৰীমতী ইন্দিৰা গান্ধী সেই সময়ত ভাৰতবৰ্ষৰ যে অৰ্থনৈতিক অৱস্থা অৰ্থনৈতিক মানে মূলতঃ তাৰ যিটো আমাৰ যিটো কৃষিজাত সামগ্ৰীৰ যিটো অৱস্থা আমি অৰ্থনৈতিক আমি আমাৰ খাদ্য সামগ্ৰীত খাদ্য শস্যত আমি স্বনিৰ্ভৰশীল হোৱা নাছিলোঁ আৰু তেতিয়া সেই সময়ত এটা দুৰ্ভিক্ষৰ প্ৰশ্ন আহিছিলে তেতিয়া প্ৰথমবাৰৰ কাৰণে সেই সময়তে আমি অসমৰ মানুহে তোমাৰ আটা নাখাইছিল তোমালোকে গম নোপোৱা আমি জানো যে তেতিয়া প্ৰথমবাৰৰ কাৰণে মানুহে আটা ঘেঁহু দেখা পাইছিল ঘেঁহুৰ খেতি কৰিছিল আটা আহিছিল আৰু সেইটো ক'ৰ পৰা আহিছিল আমেৰিকাৰ পৰা আহিছিল আৰু তেতিয়া আমেৰিকাত ভাৰতবৰ্ষৰ যিজন এম্বেছাডৰ ৰাষ্ট্ৰদূত আছিল কোন BK নেহৰু আৰু BK নেহৰুৱে এখন তেওঁৰ যিটো নাইচ গাইজ ফিনিছ থাৰ্ড নেকি তেনেকুৱা ধৰণৰ মই একজেক্টলি হেৰিটো ক'বলৈ মই নাম একজেক্টলি তাৰ কিতাপৰ নামটো পাহৰিছোঁ কিতাপখন মই দেখুৱাই দিম বাৰু ইয়াত BK নেহৰু তেতিয়া আমেৰিকাত ভাৰতৰ ৰাষ্ট্ৰদূত আছিল আৰু ইন্দিৰা গান্ধী তেতিয়া আমেৰিকালৈ গৈছিল এই যিটো খাদ্য সংকটটো মোকাবিলা কৰাৰ কাৰণে আৰু সেই সময়তে ভিয়েটনাম যুদ্ধৰ প্ৰস্তুতি চলি আছিল কিন্তু ইন্দিৰা গান্ধীয়ে আমেৰিকাৰ লগত খাদ্য চুক্তি কৰিছিল কিন্তু নট এট দি কষ্ট অফ ইউচি সভৰেনিটি আৱাৰ সভৰেনিটি তেতিয়া আমাৰ অৱস্থা কিন্তু খুব বেয়া আছিল তেতিয়া মানে মানুহে কৈছিলে এই হ্যান্ড টু মাউথ নহয় তেতিয়া আমাৰ অৱস্থাটো আছিল শিপ টু মাউথ কাৰণ আমেৰিকাৰ পৰা হেউলে অহা জাহাজ উপকূলত নলগালৈকে আমাৰ দুশ্চিন্তা তেনেকুৱা ধৰণৰ অৱস্থা আৰু সেই অৱস্থাটো কিন্তু সেই সময়ৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীয়ে আমেৰিকাৰ লগত আমেৰিকাৰ ওচৰত ক্ষীণত কৰা নাছিল বৰং আমেৰিকাৰ তাৰ আগতে কেনেডিৰ মৃত্যু হৈছে কেনেডিৰ মৃত্যু হোৱাৰ পিছত তেওঁলোকৰ যিজন উপৰাষ্ট্ৰপতি তেওঁ ৰাষ্ট্ৰপতিৰ তোমাৰ দায়িত্বত আছে আৰু সাধাৰণতে কি হয় ৰাষ্ট্ৰপতি যেতিয়া আমাৰ ইন্দিৰা গান্ধী যেতিয়া তাত গৈছে গ'লে কি মই জাষ্ট সৰুকৈ কৈ দিছোঁ কথাটো তেতিয়া কি হয় যে তেওঁক চাহৰ কাৰণে হাইটিৰ কাৰণে মাতিছে তেতিয়া এটা ইণ্ডিয়ান এম্বেচিয়ে এটা ডিনাৰ এটা থ্ৰ' কৰিছে ডিনাৰ পাৰ্টি এটা দিছে তেতিয়া দেখা গৈছে যে তাৰ প্ৰেছিডেণ্টজন আমেৰিকাৰ প্ৰেছিডেণ্ট নামটো মোৰ এই মুহূৰ্তত মনত পৰা নাই এতিয়া আমেৰিকাৰ প্ৰেছিডেণ্টজন কেনেডিৰ পিছত যিজন প্ৰেছিডেণ্ট হৈছিলে তেওঁ আহিছে আহি এতিয়া কথা পাতি আছে এতিয়া ডিনাৰৰ সময় হৈ আহি আছে আৰু তাতে আমাৰ যিটো দূতাবাস তাত তোমাৰ যিখন ডাইনিং টেবুল সেইখন ইমান ডাঙৰ ডাইনিং টেবুল নহয় আৰু নিয়মটো হৈছে এইটো কি যে আমেৰিকাৰ ৰাষ্ট্ৰপতিক তেনেকুৱাকৈ ডিনাৰৰ কাৰণে ক'বলৈ কোৱাটো নিয়ম নহয় কিন্তু তেওঁ যোৱা নাই কি হ'ব এতিয়া তেতিয়া গৈ BK নেহৰুৱে ক'লে যে আপুনি গৈ পেলাই প্ৰেছিডেণ্টক ক'ব নেকি যে তেওঁ ডিনাৰৰ কাৰণে থাকিব নেকি নহ'লে ডিনাৰ সময় পাৰ হৈ গৈ আছে তেওঁ গৈ পেলাই সুধিছে তেওঁ কৈছে ন' প্ৰব্লেম আই উইল ষ্টে আই উইল জইন ইউ তেতিয়া আকৌ নতুনকৈ চকী জইন কৰি দি ডিনাৰ গতিকে সেই তেনেকুৱা ধৰণৰ সম্পৰ্ক আছিল হয় এতিয়া আমি যেহেতু আপুনি কম্প্ৰমাইজ নকৰাৰ কথা এটা ক'লে
এতিয়া আমি চাওক এতিয়া ভাৰতবৰ্ষত আজি আমি মিডিয়াই চাওঁ বা যিখিনি ৰাজনৈতিক বিশ্লেষকেই চাওঁ তাৰ গৰিষ্ঠ সংখ্যকে এইটো দাবী কৰিছে যে ভাৰত আৰু চীন ক্ৰমাৎ আকৌ এটা খুব মানে মৰম লগা এটা সম্পৰ্কত তেওঁলোক আহিছে সৌহাৰ্দ্যমূলক আৰু এইটো খুব আশাপ্ৰদ খবৰ এইটো ভাৰতৰ কাৰণেও খুব ভাল খবৰ চীনৰ কাৰণেও খুব ভাল খবৰ আমেৰিকাৰ এইবাৰ একদম কোনো নিস্তাৰ নাই আমেৰিকা এইবাৰ খুব শেষ হোৱাৰ পৰ্যায় এটা পাইছেগৈ এই ধৰণৰ আৰু বহুতে জিংপিঙৰ সৈতে মোদীৰ ফটোসমূহ দেখুৱাই বিভিন্ন ধৰণৰ কথা কৈ আছে যিবোৰ খুব যোগাত্মক এতিয়া আমি এটা এখিনতে প্ৰশ্ন উত্থাপন হয় যে যিখন এছিয় সাবমিটত অংশগ্ৰহণ কৰিবলৈ নৰেন্দ্ৰ মোদী গৈছে সেই একেখন এছিয় সাবমিটত আজি এখন ফটোত দেখা পোৱা গৈছে বাওঁফালৰ পৰা দ্বিতীয়জন ব্যক্তি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফ ইতিমধ্যে চীনে নিজৰ গৰিষ্ঠ সংখ্যক যিসমূহ উত্তৰ পূব মানে আমি দক্ষিণ পূব এছিয়াৰ যদি ৰাষ্ট্ৰসমূহলৈ লক্ষ্য কৰোঁ আটাইতকৈ বেছি বিনিয়োগ পাকিস্তানত কৰিছে এতিয়া চাইনা পাকিস্তান ইকনমিক কৰিডৰ বুলি এটা কৰিডৰ গঢ়ি উঠিছে এতিয়া পাকিস্তানৰ লগত চীনৰ শেহতীয়া কেইটামান বছৰত ইমানেই ঘনিষ্ঠ সম্পৰ্ক হৈ উঠিছে এতিয়া কৰবাত নহয় কৰবাত ভাৰতৰ লগত চীনৰ বন্ধুত্বটো গঢ়ি উঠাটোৱে পাকিস্তানৰ লগততো চীনৰ বন্ধুত্বটো কমাই নিদিয়ে এই চীনৰ লগত পাকিস্তানৰ যিটো সম্পৰ্ক সেইটোৱে কৰবাত নহয় কৰবাত ভাৰতবৰ্ষক বিপদত পেলাব নেকি নহয় চোৱা এইটো ইণ্টাৰনেশ্যনেল যিটো এতিয়া মই এই ক্ষেত্ৰত এই বিষয়টোত মই এজন এক্সপাৰ্ট নহয় সেই কথাটো মই আগতে কৈ থোৱাটো উচিত কিন্তু এটা কথা তোমাৰ মানিব লাগিব সেইটো হৈছে কি যে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপ বৈদেশিক যিটো সম্পৰ্ক সেই সম্পৰ্কটো তাৰ ইকনমিক কম্পালচন তাৰ নিৰাপত্তাৰ প্ৰশ্ন বেপাৰ বাণিজ্য এই গোটেই বহুত কথা থাকে এতিয়া পাকিস্তানে চীনক পাকিস্তানৰ ইণ্টাৰনেল অৱস্থাটো কি আমি জানো গতিকে পাকিস্তানে চীনক পুৰা মুকলিভাৱে চীনক সকলো এৰি দিছে তে ভাৰতবৰ্ষই সেই কামটো কৰাটো উচিত কথা নহয় কিন্তু পাকিস্তানৰ ভাৰতবৰ্ষৰ যদি মই যিটো কথা আৰম্ভণিতে কৈছিলোঁ ভাৰতবৰ্ষৰ লগত যদি চীনৰ সম্পৰ্কটো যদি গাঢ় হয় আৰু সেই সম্পৰ্কটো বৈদেশিক নীতি আমাৰ যিবোৰ সিকিউৰিটিৰ কথা সেই কথাবিলাক যদি থাকে এই গোটেই কথাটো নিৰ্ভৰ কৰিব যে আমাৰ দেশে কিমান মজবুতকৈ কিমান জোৰদাৰকৈ কিমান ভিগোৰাছলি তেওঁলোকে সম্পৰ্কটো চীনৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰে আৰু সেই সম্পৰ্ক স্থাপন কৰাৰ যোগেদি তেওঁলোকে পাকিস্তানে যাতে ভাৰতবৰ্ষৰ লগত এটা আগ্ৰাসী ভূমিকা ল'ব নোৱাৰে তাৰ কাৰণে তেওঁলোকে আমি ভাৰতবৰ্ষই পৰোক্ষভাৱে আমি এই ব্যৱস্থাটো ল'ব পাৰোঁ আৰু সেইকাৰণে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আমি আমাৰ দেশৰ ভিতৰত থাকি আমি শ্বেয়াৰ ব্যৱহাৰ কৰি থাকিলে একো নহ'ব আমি আমাৰ কূটনৈতিক যিটো মহল আমাৰ যিটো কূটনৈতিক যিটো প্ৰচেষ্টা সেই কূটনৈতিক প্ৰচেষ্টাৰ যোগেদি আমি আমেৰিকাৰ লগত আমি সম্পৰ্ক কেনেকুৱাকৈ কি কৰিম আমি ৰাছিয়াৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক স্থাপন কৰিম আৰু আমি চাইনাৰ লগত কেনেকুৱা সম্পৰ্ক স্থাপন কৰিম ইৰাণৰ লগত আমাৰ সম্পৰ্ক কেনেকুৱা ধৰণৰ হ'ব এই গোটেইবোৰ বস্তুৰ দ্বাৰাহে আমি এটা আন্তৰ্জাতিক যিটো আমাৰ যিটো বৈদেশিক যিটো নীতি তাত আমি এক ধৰণৰ সন্তুলন আনিব পাৰিম এতিয়া একেবাৰে মই আপোনাৰ শেষৰ ফালে আহিছোঁ আৰু আপোনাক মই একেলগে দুটা প্ৰশ্ন কৰিম এটা প্ৰথম চমু আপোনাক এটা কথা সুধিব বিচাৰিছোঁ যে আমি যিহেতু চীনৰ লগত এটা ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিছোঁ এতিয়া আপুনি কি ভাবে যে চীনৰ পৰা আমি কিবা শিকিব লাগে নে নালাগে চীনৰ পৰা শিকিব লগা কথা বহুত আছে চীনত তোমাৰ চীনৰ যিটো তোমাৰ যিটো তেওঁলোকৰ নিৰ্মাণ খণ্ড তাত তেওঁলোকে যিটো কৰিছে চীনৰ লগত বাণিজ্যিক সম্পৰ্ক তোমাৰ আমাৰ ভাল হোৱাৰ সুবিধা আছে অসুবিধাও আছে নহয় মানে আপোনাক এই মানে কিয় সুধিছোঁ চীনৰ পৰা শিকিব লাগে নালাগেতো যে আমি দেখিছোঁ যে ভাৰতবৰ্ষত আগতে পঞ্চবাৰ্ষিক পৰিকল্পনা আছিল
তেনেকৈ চীনৰ ওচৰতো এতিয়া নেশ্যনেল ডেভেলপমেণ্ট প্লেন এটা আছে, তেওঁলোকৰ এইটো এটা নীতি। কিন্তু ভাৰতবৰ্ষই পঞ্চবাৰ্ষিক পৰিকল্পনাটো বৰ্তমানৰ চৰকাৰখনে অৱসান ঘটাই নীতি আয়োগ আনিলে। ঠিক একেধৰণে আমি দেখিছোঁ যে যিটো ৰাজহুৱা খণ্ড তাত চীনৰ সম্পূৰ্ণ হাত আছে। এতিয়া 10টা আমি যদি শীৰ্ষ কোম্পানী চীনৰ চাওঁ, তাতে এইবাৰ 10টা শীৰ্ষ কোম্পানীৰ 6টাই চৰকাৰী খণ্ডৰ কোম্পানী আৰু তাৰে আটাইতকৈ গুৰুত্বপূৰ্ণ 6টা খণ্ডৰ 4টা বেংক। আই গট ইউ পইণ্ট, দ্যাটছ ভেৰি ইম্পৰ্টেণ্ট। হয়, সেইটো হৈছে কি যে তোমাৰ সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন। সেইটো হৈছে যে চাইনাৰ যিটো পুঁজিবাদ কেপিটেলিজম, সেইটো ষ্টেট কণ্ট্ৰল কেপিটেলিজম, ষ্টেট কণ্ট্ৰল পুঁজিবাদৰ নীতিৰে বিৰুদ্ধ চাবলৈ গ'লে ষ্টেট কণ্ট্ৰল। গতিকে এতিয়া আমাৰ ইয়াতে আমি কি কৰিছিলোঁ, আমাৰ ইয়াত আমাৰ যিটো মিশ্ৰ অৰ্থনীতিৰ কথা আছিল, নেহৰুভিয়ান মিশ্ৰ অৰ্থনীতিৰ কথাটো কি আছিল? নেহৰুভিয়ান মিশ্ৰ অৰ্থনীতিৰ কথাটো হৈছে এইটো যে প্ৰাইভেট ছেক্টৰ থাকিব, তোমাৰ পাব্লিক ছেক্টৰ ৰাজহুৱা খণ্ডও থাকিব, ব্যক্তিগত খণ্ডও থাকিব, ৰাজহুৱা খণ্ডও থাকিব। আৰু যোৱা সময়ছোৱাত তোমাৰ ৰাজহুৱা খণ্ডৰ যিবোৰ উদ্যোগ আমাৰ আছিল, ৰাজহুৱা খণ্ডৰ যিবিলাক প্ৰতিষ্ঠান আছিল, সেই প্ৰতিষ্ঠানবিলাকে আমাক কেনেকুৱা ধৰণে বৰঙণি আগবঢ়াইছে দেশৰ নিৰ্মাণত। আৰু বিশেষকৈ ইন্দিৰা গান্ধীয়ে যেতিয়া তোমাৰ সেই সময়ত ইন্দিৰা গান্ধীৰ ভাৰত চৰকাৰৰ অৰ্থনৈতিক উপদেষ্টা কোন আছিল? ভাৰত চৰকাৰৰ অৰ্থনৈতিক উপদেষ্টা আছিল তেতিয়া ডক্টৰ অশোক মিত্ৰ। পৰৱৰ্তী সময়ত পশ্চিমবংগ চৰকাৰৰ জ্যোতি বসুৰ বিত্তমন্ত্ৰী। সেই সময়তে ইন্দিৰা গান্ধীৰ এফালে আছিলে অশোক মিত্ৰ, ইন্দিৰা গান্ধী মানে ভাৰত চৰকাৰৰ চিফ ইকনমিক এডভাইজাৰ। আৰু সেই সময়ত ইন্দিৰা গান্ধীৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী কোন আছিলে? হাস্কৰ। গতিকে তেওঁলোকে কৰি যে ব্যক্তিগত খণ্ডৰ বেংক সেই সময়ত নেশ্যনেলাইজ কৰা হৈছিল, গম পাইছা? আৰু সেইটোৱে যেতিয়া বেংক এটা নেশ্যনেলাইজ কৰা হয়, যেতিয়া ৰাষ্ট্ৰীয় খণ্ডৰ ওপৰত গুৰুত্বটো বেছিকৈ দিয়া হয়, তাৰ লাভালাভটো তাৰ দুটা হয়। তাৰ লাভালাভৰ তাৰ ৰাষ্ট্ৰীয় যিটো আমাৰ গ্ৰছ ডমেষ্টিক যিটো ইনকাম তাতো যায়, আৰু লগে লগে তোমাৰ দেশৰ দেশৰ সামগ্ৰিকভাৱে দেশৰ জনসাধাৰণ তাৰ দ্বাৰা উপকৃত হয়। এতিয়া কি হয়, আজি যদি তোমাৰ আদানী আম্বানী যিবিলাক কৰ্পৰেট প্ৰাইভেট ছেক্টৰ যিবোৰ থাকে, তাৰ যিটো প্ৰফিট হয়, সি তোমাৰ আজি এবাৰ পেপাৰত আহিছে যে ভাৰতবৰ্ষৰ GDP বাঢ়ি 7 পইণ্ট কিবা হৈছে। এতিয়া এই GDP বাঢ়ি 7 পইণ্ট কিবা যে হৈছে, তাত কণ্ট্ৰিবিউশ্যনটো কাৰ কিমান বৰঙণি আছে? তোমাৰ কিমান আছে? মোৰ কিমান আছে? আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ কিমান আছে? ডাঙৰ মানুহবিলাকৰ কাৰ কিমান আছে? দেখাত টোটেলটোত হ'লেতো নহ'ব নহয়, তাৰ ডিষ্ট্ৰিবিউশ্যনটো কি, তাৰ কণ্ট্ৰিবিউশ্যনটো কাৰ কিমান কি আছে, সেইটো চাব লাগিব নহয়। গতিকে এইটো তুমি যিটো কথা কৈছা, আজি যে চীনৰ যে ইকনমি এতিয়াও ইমান মজবুত হৈ আছে, তাৰ কাৰণটো হৈছে যে ষ্টেটৰ যিটো কণ্ট্ৰল, এই কণ্ট্ৰলটোৰ কাৰণে। মই নকওঁ নহয়, কিন্তু ভাৰতবৰ্ষত যেতিয়া ষ্টেট কণ্ট্ৰল বেংকসমূহ আছিল, আমি এতিয়া দেখিছোঁ আগতে ইউনিয়ন বেংক যিটো আছিল, ইউনিয়ন বেংক অফ ইণ্ডিয়া, সেইটো পঞ্জাৱ নেশ্যনেল বেংকক বিকি দিয়া হ'ল। সেইটোতো চৰকাৰী খণ্ডৰ বেংক আছিল, চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত, সেইটো বিকি দিবলগীয়া হ'ল। কিন্তু চীনততো বেংকসমূহ লাভজনক অৱস্থাত আছে। প্ৰশ্নটো হৈছে তোমাৰ চোৱা, আজি সেইটো হৈছে তাত চৰকাৰী নীতি। আজি ভাৰতবৰ্ষৰ আটাইতকৈ দুটা কোম্পানীৰ কথা কওঁ মই, ৰাজহুৱা খণ্ড। এটা হৈছে LIC আৰু এটা হৈছে তোমাৰ এয়াৰ ইণ্ডিয়া ৱাজ লুজিং কনচাৰ্ন, আৰু এটা হৈছে তোমাৰ নিউ ইণ্ডিয়া এচুৰেঞ্চ কোম্পানী, নিউ ইণ্ডিয়া এচুৰেঞ্চ কোম্পানী লিমিটেড। কেনেকুৱা প্ৰফিট দি আছে চৰকাৰক। সৌখিদিনা কালি পৰহি তুমি নিউজ পেপাৰত পাবা যে LICয়ে তেওঁলোকৰ লাভ্যাংশৰ কিমান হাজাৰ কোটি টকা তেওঁলোকে চৰকাৰক দিছে। কিন্তু এতিয়া ক্ৰিটিচিজম হৈছে LIC প্ৰাইভেট ছেক্টৰত তাত মানে ইনভেষ্ট কৰাৰ কাৰণে LICক বাধ্য কৰা হৈছে। তাৰপিছত তোমাৰ জেনেৰেল ইঞ্চুৰেঞ্চত বাহিৰৰ ইঞ্চুৰেঞ্চ কোম্পানীক আহিবলৈ সুবিধা কৰি দিয়া হৈছে, আৰু তেওঁলোকক যথেষ্ট তেওঁলোকৰ কাৰণে তোমাৰ লেভেল প্লেয়িং ফিল্ডটো নোহোৱা কৰি দিয়া হৈছে। আজি সেইটো কথা মই কাইলৈ আলোচনা কৰিম। পৰঞ্জিত গুহা ঠাকুৰ, তাৰ লগত মোৰ এটা কালি ইণ্টাৰভিউ আছে। ৰাছিয়ান অইল কোনে আনে? ৰাছিয়াৰ পৰা যে এইটো যে ভাৰতবৰ্ষৰ লগত যে গোটেই গণ্ডগোলটো হৈ গ'ল, এইটো এটা
বেলেগে এটা বিষয়ৰ আলোচনা যে তাৰ মূল বেনিফিচিয়াৰী কোন তাৰ মূল বেনিফিচিয়াৰী হৈছে আদানী আম্বানী হা তাৰ আমাৰ প্ৰাইভেট আমাৰ যিবোৰ ৰাষ্ট্ৰীয় আমাৰ যিবোৰ তৈলখণ্ড যিবোৰ তোমাৰ অইল যিবোৰ কোম্পানী আছে সেইবোৰ নহয় তেওঁলোকৰ বহুত লিমিটেড গতিকে আমেৰিকাৰ ভাৰতবৰ্ষৰ পৰা কিন্তু মই নাজানো যে আমাৰ চৰকাৰে সেইবোৰ শিক্ষা ল'ব নে নল'ব কাৰণ সেইবিলাকৰ তাৰ পলিটিকেল ইমপ্লিকেশ্যনছ বহুত আছে একেবাৰে আপোনাক মই শেষৰটো প্ৰশ্ন সুধিছোঁ 1960 আপুনি জানে যে ভাৰতবৰ্ষতকৈ এবছৰ পিছতে চীনে স্বাধীনতা লাভ কৰিছিল প্ৰায় 60 চনৰ পৰা 90 চনলৈকে চীন আৰু ভাৰতৰ অৰ্থনীতি প্ৰায় একেই আছিল তাৰপিছত যেতিয়া LPG নীতি গ্ৰহণ কৰা হ'ল ভাৰতবৰ্ষই বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নিধি IMF তেওঁলোকৰ নীতিবিলাক অৱলম্বন কৰিলে কিন্তু চীনে ক'লে আমাক ৱৰ্ল্ড বেংক বা IMFৰ লোন নালাগে তাৰপিছতো চীনে সমাজবাদৰ ওপৰত ভিত্তি কৰি পেলাই বা ৰাজহুৱা খণ্ডৰ ওপৰত ভিত্তি কৰি চৰকাৰী নীতি অনুসৰি এটা শক্তিশালী অৰ্থনীতি গঢ়ি তুলিল আপুনি কি ভাবে যে এতিয়াৰ সাম্প্ৰতিক প্ৰেক্ষাপটত চৰকাৰৰ ওপৰত যি ধৰণে ঋণৰ বোজা বাঢ়ি গৈ আছে চীনৰ লগত আকৌ মিত্ৰতা কৰিব চীনে আকৌ ভাৰতলৈ ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট আহিব সেইবিলাকে কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব যোগাত্মক নে ঋণাত্মক না সেইবোৰ কথা মই পোনছতে একেটা দুটা সেন্টেন্সত মই ক'ব নোৱাৰো বা কোৱাটো অনুচিত হয় ঘটনাটো হৈছে কি মই অলপ আগতে কৈছিল তোমাক এটা কথা যে চাইনাৰ লগত আমাৰ যিটো ব্যৱসায়িক সম্পৰ্ক চাইনিজ গুডছ এণ্ড সাৰ্ভিসেস এতিয়া আমি কিমান গুডছ এণ্ড সাৰ্ভিসেস প্ৰডিউস কৰিছো আজি যদি আমাৰ বজাৰ তুমি বজাৰ এলাও কৰা নকৰা শিলিগুৰি বা বিভিন্ন ঠাইত এনেকুৱা বজাৰ আছে য'ত চাইনাৰ প্ৰডাক্ট বিভিন্ন মানে বৈধ অবৈধ ধৰণে আহি আমাৰ তাত সোমাইছে কিয়নো তেওঁলোকৰ বস্তুবিলাক আমাতকৈ বহুত সস্তা অকল আমাৰ তাতে নহয় তোমাৰ বিশ্বত এই ধৰণৰ কথা হৈছে গতিকে চাইনাৰ লগত তোমাৰ এই যিটো তাৰ লগত তেওঁলোকৰ লগত প্ৰতিযোগিতাত নমাটো কিন্তু ইমান সহজ কথা নহয় গতিকে কেৱল মুখেৰে ফুলজাৰি মাৰিলে নহ'ব মুখৰ কথা ক'লে নহ'ব যে প্ৰকৃতাৰ্থতে আমাৰ যিবোৰ মজলীয়া বা স্মল যিবোৰ ইণ্ডাষ্ট্ৰিজ আছে MSME বুলি কয় সেইবিলাকক আমি যদি ষ্ট্ৰেংথেন কৰিব নোৱাৰো আমাৰ যদি তোমাৰ ৰাষ্ট্ৰীয় খণ্ডৰ যিবোৰ উদ্যোগ সেইবিলাক যদি আমি ষ্ট্ৰেংথেন কৰিব নোৱাৰো তেতিয়াহ'লে কিন্তু পৰিস্থিতিটো ভালই নাথাকিব হয় ধন্যবাদ আসলতে আমি অতপৰে আলোচনা কৰিলো ভাৰত চীনৰ যি সম্পৰ্ক আৰু শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা সাক্ষাৎকাৰ আৰু চীন ভ্ৰমণ এতিয়া আমি সৰ্বশেষত দুটা কথাই আমি ক'ব পাৰো যে চীনৰ লগত ভাৰতৰ সম্পৰ্ক সুদৃঢ় হৈছে বা যদি হয় তেন্তে আমি দুটা কথা পোনপ্ৰথমতে আশা কৰিব পাৰো যে ভাৰত ভূমিত চীনৰ যি আগ্ৰাসন সেই আগ্ৰাসন ৰোধত ভাৰতবৰ্ষৰ চৰকাৰৰ নীতি কেনেকুৱা হ'ব বা চীনৰ লগত কেনেকুৱা ধৰণৰ আলোচনা কৰিব পাৰে আৰু দ্বিতীয়টো যে চীনা কোম্পানীসমূহৰ জৰিয়তে বা চীনা উদ্যোগসমূহ বা ইয়াৰ কাম-কাজৰ জৰিয়তে যাতে ভাৰতীয় যি কুটিৰ উদ্যোগ বা যি MSME বুলি কৈছে ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগৰ যিসমূহ লোক তেওঁলোক যাতে প্ৰভাৱান্বিত নহয় সাধাৰণ ভাৰতীয় নাগৰিকসকলে যাতে এটা স্বাচ্ছন্দ্যপূৰ্ণ জীৱন জীয়াব পাৰে এইখিনিকে কামনা কৰি আৰু আমি দুয়োৱে এই আলোচনাৰ পৰা আৰু আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো ধন্যবাদ